পৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি আৰু বান পৰিস্থিতিৰ পৰা এবাৰ সকাহ পাবলৈ বান পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ এতিয়া শেষ ভৰসা যেন হৈ পৰিছে আল্লাহ আৰু আল্লাহৰ বাবে দোৱা কৰিবলৈ বান পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ এবাৰ মাদ্ৰাছাৰ শ শ ছাত্ৰ ছাত্ৰী ওলাই আহিছে গৰাখহনীয়া হোৱা স্থানলৈ বৰ্তমান মুহূৰ্তত আল্লাহৰ নাম লৈ কিদৰে দোৱা কৰিছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰে এটা গুৰুত্বপূৰ্ণ খবৰ ভয়ংকৰ বানৰ লগতে গৰাখহনীয়াৰ কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যত অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি আৰু ভয়ংকৰ গৰাখহনীয়াত ব্ৰহ্মপুত্ৰত হাজাৰ হাজাৰ বাসগৃহ গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ এবাৰ ৰাজপথলৈ ওলাই আহিছে শ শ মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ সমূহীয়া দোৱা কৰিছে হাজাৰ হাজাৰ শ শ ছাত্ৰ ছাত্ৰীয়ে বিলাসীপাৰাৰ কাজাইকাটা অঞ্চলবাসী শৰণাপন্ন হৈছে আল্লাহৰ ওচৰত আল্লাহি যেন এতিয়া শেষ ভৰসা হৈ পৰিছে এই সকল লোকৰ দৃশ্যাংশ আছে আমি পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশ দেখুৱাম ভয়ংকৰ গৰাখহনীয়াৰ লগতে ৰাজ্যত কিদৰে বানে সন্ত্ৰাস চলাইছে সেয়া অৱগত সকলো আৰু এইবাৰ বানৰ সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ নামত কিদৰে পুৱাৰ ভাগতেই দোৱা আৰম্ভ কৰিছে মাদ্ৰাছাৰ শ শ ছাত্ৰ ছাত্ৰী আমি পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এক্সক্লুসিভ দৃশ্যাংশ আহি পৰিছে মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ এইদৰেই সমূহীয়া দোৱা কৰিছে শ শ ছাত্ৰী আমি দৃশ্যাংশৰ মুহূৰ্তত এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিছোঁ ভয়ংকৰ গৰাখহনীয়াত ৰক্ষা পাবলৈ এইদৰেই ব্ৰহ্মপুত্ৰৰ কাষত সমূহীয়া দোৱা কৰিছে এইসকল মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰী তুমি নদী বান্ধাকে বন্ধ করে দাও আল্লাহ তুমি নদী বান্ধাকে বন্ধ করে দাও আল্লাহ তুমি আল্লাহৰ নাম লৈ এইদৰেই এতিয়া সমূহীয়া দোৱা কৰা পৰিলক্ষিত হৈছে আমি পুনে পুনে দৃশ্যাংশ দেখুৱাইছোঁ বিলাসীপাৰাৰ দৃশ্যাংশ ৰাজ্যত এতিয়াও অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি আৰু বান পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ এইদৰেই সমূহীয়া দোৱা কৰিছে আল্লাহৰ নাম লৈ সমূহীয়া দোৱা কৰিছে এইসকলে আল্লাহি যেন এতিয়া শেষ ভৰসা হৈ পৰিছে একাংশৰ আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ নিজৰ বাসগৃহটো ৰক্ষা কৰিবৰ বাবে এইদৰেই পুৱাৰ ভাগতেই সমূহীয়া দোৱা কৰা সমূহীয়া নামাজ পঢ়া পৰিলক্ষিত হৈছে আল্লাহি যেন এতিয়া শেষ ভৰসা হৈ পৰিছে এওঁলোকৰ खास करी मौला तुम हमारे के नाफे दान करो मौला या अल्लाह अमल करो तने तौफीक दान करो আল্লাহৰ নাম লৈছে তেওঁলোকে আল্লাহে যেন এতিয়া শেষ ভৰসা আল্লাহৰ নাম লৈ এইদৰেই সমূহীয়া দোৱা কৰা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ আল্লাহে যেন এতিয়া শেষ ভৰসা বান খহনীয়াৰ পৰা ৰক্ষা পাবলৈ কান্দি কান্দি ব্ৰহ্মপুত্ৰৰ পাৰত সমূহীয়া দোৱা কৰিছে হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকে দৃশ্যাংশ দেখুৱাইছোঁ কিদৰে কান্দি কান্দি শ শ লোকে চৰকাৰ প্ৰশাসন নিমাত নিস্তব্ধ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আছে আৰু আল্লাহে যেন এতিয়া এওঁলোকৰ বাবে শেষ ভৰসা হৈ পৰিছে ভয়ংকৰ গৰাখহনীয়াত হাজাৰ হাজাৰ বাসগৃহ যিহেতু জাহ গৈছে এওঁলোকৰো বহু খেতি পথাৰক আৰম্ভ কৰি বিস্তীৰ্ণ অঞ্চল সৰ্বশান্ত হৈ পৰিছে এওঁলোক আৰু এইদৰেই সমূহীয়া নামাজ পঢ়িছে পুৱাৰ ভাগত আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুৱাম ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে গৰাখহনীয়াৰ ফলত আৰু ভয়ংকৰ বানৰ লগতে গৰাখহনীয়াৰ কালৰূপ যিহেতু দেখিবলৈ পোৱা গৈছিল এয়া বিলাসীপাৰাৰ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰই সন্ত্ৰাস চলাইছে উজনি নামনি একাকাৰ কৰি বানে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে কেইবাটাও প্ৰান্তত এতিয়াও অপৰিৱৰ্তিত হৈ পৰিছে বান পৰিস্থিতি আৰু বান পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ আল্লাহে যেন এওঁলোকৰ এতিয়া শেষ ভৰসা হৈ পৰিছে আৰু গৰাখহনীয়াৰ কালৰূপৰ পৰা ৰক্ষা পাবৰ বাবে এইদৰেই আল্লাহৰ নাম লৈ সমূহীয়া দোৱা কৰিছে এওঁলোকে আমি দুটাকৈ দৃশ্যাংশ মুহূৰ্তত দেখুৱাইছোঁ আল্লাহৰ নাম লৈ কিদৰে সমূহীয়া দোৱা কৰিছে একাংশ লোকে আৰু পুৱাৰ ভাগতেই ব্ৰহ্মপুত্ৰৰ কাষত গৰাখহনীয়াৰ পৰা ৰক্ষা পাবৰ বাবে এইদৰেই সমূহীয়া নামাজ কৰিছে এওঁলোকৰ বিশ্বাস আল্লাহ এদিন চকু মেলি চাব আৰু আল্লাহে তেওঁলোকৰ জীৱন ৰক্ষা কৰিব আৰু এইদৰেই মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে সমূহীয়া
দোৱা কৰা পৰিলক্ষিত হৈছে মন্তব্য আহি পৰিছে কিছু পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম আজি আমি কাজাইঘাটা হুচেইনিয়া মাদ্ৰাছাৰ তৰফৰ পৰা সমূহ ছাত্ৰ ছাত্ৰী আৰু সমূহ শিক্ষক লৈ গৰখনীয়া বানপানীৰ সৃষ্টি হৈছে এই বানপানীৰ ফলত আমাৰ কাজাইঘাটা হুচেইনিয়া মাদ্ৰাছাৰ ওচৰতে এটা গৌৰাং নদী গৈ আছে এই গৌৰাং নদীৰ আমাৰ মাদ্ৰাছাৰ সন্মুখত বহুতো ভাঙা চিঙা হৈ আছে সেইটো আমি নামাজৰ পিছত সমূহ ছাত্ৰ লৈ আমি আল্লাহৰ ওচৰত দোৱা আৰু আশীৰ্বাদ বিচাৰো যে আল্লাহ যাতে আমাৰ এই ছাত্ৰসমূহ আৰু শিক্ষকসমূহৰ দোৱাৰ বৰকতে আমাৰ এই গৰখনীয়াটো বন্ধ কৰি দিয়ে এইখিনি আমি আজি কৰিলো এই কাজাইঘাটা হুচেইনিয়া মাদ্ৰাছা যি আছে তাৰ সন্মুখত গৌৰাং নৈ এখন গৈ আছে তাতে আমি দেখিবলৈ পাইছো যে বানপানীৰ ফলত ইয়াত বহুত ক্ষতিগ্ৰস্ত হৈছে আৰু বানপানীত থাকিবলগীয়া বহুত অসুবিধাৰ সন্মুখীন হৈছে আমাৰ ৰাইজে আৰু ইয়াত আমি সমূহ ছাত্ৰ মানে মাদ্ৰাছাৰ যিখিনি ছাত্ৰ আছিল গোটেই ছাত্ৰখিনি আমি ইয়াত লৈ আহি আল্লাহৰ ওচৰত আমি দোৱা প্ৰাৰ্থনা কৰিলো যাতে ঈশ্বৰে আমাৰ কৃপা কৰে আৰু আমি বিশেষকৈ আমি যে আমাৰ 4বাৰৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাশ্মীয়ে তেওঁক আমি 4বাৰ লাগাতাৰ 4বাৰ আমি এমএলএ বনাইছো আৰু তেওঁক আমি এই ক্ষেত্ৰত আমাৰ যি মানে আমি গৰাখহনীয়াৰ ফলত পৰি আছো এই ক্ষেত্ৰত আমি বিশেষকৈ দক্ষিণ অঞ্চলত আমি দেখিবলৈ পোৱা নাই আৰু এই ক্ষেত্ৰত যিসকলে মানে আমাৰ গাঁৱৰ নেতা পালি নেতাবোৰ আছে তেওঁলোকেও আমাক ভোটৰ সময়ত আমাক বহুত আশ্বাস দিয়ে কিন্তু আমাৰ যেতিয়া দুদিন আহে তেতিয়া তেওঁলোকক আমি দেখা নাপাওঁ আৰু আমাৰ এমএলএ সাহেব আমাক কোনো ধৰণৰ কাণখা দিয়া নাই আমি আশা কৰো চৰকাৰে যাতে আমাক যিকোনো ব্যৱস্থা এখন দিয়ে এনেকুৱা ৰাস্তা হলে দেখো আমি কালি কাপোৰ নিপিন্ধিলেও হ'ব পিন্ধা একো হেৰিয়ে নাই গতিকে উলংঘন হৈ যোৱাই ভাল সেই যদি কাপোৰ ধ্বংস হৈছে গতিকে নিপিন্ধাই ভাল এই পঞ্চায়তৰ মানুহবোৰ এনে বহি থাকেহি এই ৰাস্তাটো যে খাপৰি লগাব লাগে গম নাপায় সংসাৰ ৰাস্তা বাৰী হেৰিয়ৰ ভিতৰৰ ৰাস্তাবিলাক ভাল কৰিলে নহয় আমাৰ এই ৰাস্তাটো কেলে নহয় আমাৰ এই ৰাস্তাটো একেবাৰে সম্পূৰ্ণ পঞ্চায়তৰ সন্মুখেদি যোৱা ৰাস্তা এইটোৱেই মেইন ৰাস্তা দেৰগাঁৱলৈ একেবাৰে মেইন প্ৰথমৰ ৰাস্তা এইটোৱেই আছিলে এই ৰাস্তাটো এনেকুৱা পৰিস্থিতি হ'ব নালাগে আগৰ চৰকাৰকো আমি জনাইছিলোঁ তেখেতলোকেও গুৰুত্ব নিদিলে এতিয়া চৰকাৰেও এই ৰাস্তাটোৰ কাৰণে গুৰুত্ব দিয়া নাই গতিকে এইপিনেদি এতিয়া স্কুলে কোনো যাব নোৱাৰা হৈছে মটৰ চাইকেল চলাব নোৱাৰা হৈছে এইটো ৰাস্তা বাদেই দিছে কি পঞ্চায়ত আছিলে এইটো কুকলাবাৰী গাঁও পঞ্চায়তৰ সন্মুখেদি যোৱা ৰাস্তা এইটো খুব বেছি এইটো 30 মিটাৰ 40 মিটাৰ দূৰত্ব এই গতি হৈছে আপোনাৰ হাইৱে পৰা কিমান দূৰ হাইৱে পৰা এইটো খুব বেছি 50 মিটাৰ হৈছে 50 মিটাৰ ভিতৰত এতিয়া এইটো একেবাৰে নামঘৰ গুৰিলৈকে ওলোৱা কোনো একেবাৰে মানুহ দুনো যোৱাৰ যাতায়াতৰ ব্যৱস্থা নোহোৱা হৈ গৈছে আৰু বিভিন্ন সময়ত দেখা পোৱা যায় যে চৰকাৰে উন্নয়নৰ কথা কয় কিন্তু হাইৱেৰ নিচে কাষত থকা এই ৰাস্তাটো পুকলাবাৰী পঞ্চায়তৰ সন্মুখত থকা এই ৰাস্তাটো আজিলৈকে কিন্তু নিৰ্মাণ নহ'ল কি মানে এই তাকে আমি প্ৰত্যেক চৰকাৰকে আমি জনাই আছোঁ এই চৰকাৰকো জনাইছোঁ আৰু আমি ৰাইজেও নিজেও এইটোত অকণমান কষ্ট মষ্ট কৰোঁ কিন্তু আমাক চৰকাৰে এতিয়ালৈকে ৰাস্তাটো খাপৰিটো বাদেই দিয়ক আমাক অকণমান শিল পেলাইও আমাৰ এই ৰাস্তাটো সুবিধা কৰি দিয়া নাই আপুনি পথটোৱেদি সদায় অহা যোৱা কৰে এনেকুৱা ধৰণৰ অৱস্থা ধৰক আজি কঠীয়া ৰুবলগীয়া হৈছে পথটোৱেদি যেন পথাৰ কি ক'ব মানে ক'বলৈ ভাষা নাইকিয়া হৈছে বছৰ ধৰি আমি একেটা অসুবিধা আমাক জৰাজীৰ্ণ কৰি ৰাখিছে পঞ্চায়তৰ সন্মুখেদি যোৱা এই ৰাস্তাটো আমাৰ মানে যেতিয়াৰ পৰা দেখিছোঁ ৰাস্তাৰ পৰিস্থিতি এইটোৱেই হৈ আছে আৰু এই পৰিস্থিতি হস্পিটেলাইজ হৈছে 2-3জন পৰি পেলাই এই ডাঙৰ গাঁতত পৰি গৈছে বা আমিও নিজেও মানে ভৰিৰ বিষত ডক্টৰ ট্ৰিটমেণ্ট কৰি থাকিবলগীয়া হৈছে এই পৰিস্থিতিত মানে সদায় আমি এনেকৈ থাকিম নে না আমাক অকণমান মানে মাহিয়াৰ চকুৰে চোৱা নিচিনাই হৈছে প্ৰকৃততে ক'ব নালাগে কিন্তু ভাবিব নোৱাৰিলোঁ যে 4-5খন গাঁৱৰ মানুহ সেইফালেদিয়ে যায় আজি হাৱাজানৰ পৰা চাউল আনিবলৈ টোপোলাকেইটা কঢ়িয়াব পৰা ব্যৱস্থা আমাৰ নাই সৰু সেই মহিলাকেইগৰাকীয়ে কাণত চাউলৰ বস্তা লৈ মানে পৰি ধৰি যেনে তেনে যাবলগীয়া হৈছে মই এইটোৱে ক'ব বিচাৰোঁ যে এইটো পৰিস্থিতিটো ইমান তললৈ নিকৃষ্ট অৱস্থা আমাৰ পাবহি নালাগিছিলে অলপ কৈছোঁৱে যে এই ৰাস্তাটো এইটোৱেদি এইফালেদি আপুনি 7-8খন গাঁও ক্ৰছ কৰি যায় কিন্তু আজি পৰ্যন্ত ইয়াত দুটামান শিলগুটি খাপৰি বাদে দিয়ক পিছলাহেন ঠাইত আজি পিছ দিয়া ৰাস্তা হ'ল কিন্তু আমাৰ আজি অৱস্থা এয়া পঞ্চায়তৰ মানে সন্মুখেদি আজি পঞ্চায়তৰ এখন মিটিং আছিল মই তাৰ পৰা আহিছোঁ মিটিংখনত
যাবৰ কাৰণে আমাৰ মানুহখিনি তাত উপস্থিত হ'বলৈ সুবিধা নাপালে নহয় আচলতে যাব নোৱাৰে গৰু ইয়াত এইটো গৰু আচলতে আগতে গৰু নিয়াৰ ৰাস্তাও এইটো নহয় এইটো অৱস্থা হ'ব নালাগিছিলে আমি বৰ দুখ পাইছোঁ আৰু যিহেতু আমি আগৰ চৰকাৰে যি কৰিলে বৰ্তমান চৰকাৰৰ লগত আমি ওতঃপ্ৰোতভাৱে জড়িত ৰাস্তাটো এনেধৰণৰ অৱস্থা পঞ্চায়তৰ সন্মুখৰ ৰাস্তা কি ক'ব হয় আমাৰ এইটো পূবকলাবাৰী গাঁও পঞ্চায়তৰ ৰাস্তা এই ৰাস্তাটোৱেদি আমাৰ খাৰৈগুৰি হয় গহপুৰ ওলাইছেগৈ এইফালে হাৱাজান ওলাইছেগৈ